তো নমস্কাৰ সকলোকে এটা বেলেগ ধৰণৰ ভিডিঅ'লৈকে আৰু সঁচাকৈ ভাৰত চৰকাৰৰ আণ্ডাৰত DDU-GKY যাৰ আণ্ডাৰত বিভিন্ন ভিতৰুৱা অঞ্চল ল'ৰা ছোৱালী প্ৰশিক্ষণ পাই পেলাই এটা সৰু চাকৰি পাবলৈকে সক্ষম হৈছে চ' তাৰে এটা চমু ভিডিঅ' এটা বনাইছোঁ সেনেকৈ এখন এলুমিনি মিট য'ত বিভিন্ন ধৰণৰ ল'ৰা ছোৱালীখিনি পঢ়িছিলে পাছ আউট হৈছে এতিয়া বিভিন্ন প্ৰতিষ্ঠানত তেওঁলোকে কাম কৰি আছে চ' তেনেকৈ মিলাই পেলাই এখন এলুমিনি মিট পতা গৈছিলে আৰু তাৰে এটা চমু নিদৰ্শন দাঙি ধৰিছোঁ সকলোৱে চাব কেনেকুৱা হৈছে জনাব চাই পেলাই बहुत बाहर बनाइছে তেওঁলোকলে গতিকে আশা কৰো আপোনালোকে ভালে পাইছে Expression in Beyond Patients Private Limited. তেওঁলোকক মই অশেষ ধন্যবাদ জনাইছো ইমান আছে তেওঁলোক হয়তো পুৰণা মানে ইয়াৰ পৰা তেওঁলোকে অলৰেডি কোৰ্সটো কমপ্লিট কৰিছে আৰু হয়তো তেওঁলোকে চাকৰি কৰি আছে বা তেওঁলোকে বৰ্তমান চাকৰি কৰি আহি ঘৰতে আছে হয়নে ইয়াৰে মই এগৰাকী চিনিও পাইছো ইয়াতে বিহুৰ ঘৰতে আহি তেওঁ লগত যোৱা নাই হয়নে ফুলকলম দেখিছো চিনি পাইছো মই সেইকাৰণে আমাৰ ৰাণী অঞ্চলৰ কেইবাগৰাকী যুৱতী ইয়াৰ পৰা প্ৰশিক্ষণ লৈ তেওঁলোকে অসমৰ বাহিৰত কাম কৰিব গৈছিলে আৰু পাইছে মানে কৰ্মজীৱনত এতিয়া তো ট্ৰেইনিংটো হৈ গ'ল ন ট্ৰেইনিং হোৱাৰ পিছত এতিয়া তেওঁলোকে ট্ৰেইনিং মানে কাম কৰি কৈছোঁ যে কিবা ক'ব মানে তাত কেনেকুৱা লাগিলে ভাল বেয়া এতিয়া ইহঁতি দুজনীটো যাবগৈ গোটেই পালটো পুৰে হ'ব তিনিজনীয়ে কেনেকুৱা লাগিছিলে তাত ভাল লাগিছিলে বেয়া লাগিছিলে আমাক ক'ব লাগিব তাৰপিছত নীতিশ মাৰ্ক দিয়া পৰীক্ষা আহা জনাবলৈ পিংকি দাস আহা নমস্কাৰ নাম ফুলকা দাস কৈছে আজি হবাৰ তোমাৰ ব্লগটো কোৱাচোন কোনটো ব্লকৰ হয় ৰাণী ব্লগ ইয়েস ৰাণী আমি ইয়াতে ট্ৰেইনিং কৰি বাহিৰত কাম কৰি আহিলো এবছৰ 3 মাহ যি কাম কৰিলো আপোনালোকে গমে পাইছে সিলাই কামে ইয়াতে ট্ৰেইনিং কৰি পৰাই তাৰ পৰা আমি তাতে সিলাই কামে কৰিছো ইয়াতে 3 মাহ ট্ৰেইনিং কৰি পেলাই আমি তাত কাম কৰিবলৈ গৈছে ছাৰতে আমাক আজি নিমন্ত্ৰণ কৰা মানে ধন্যবাদ মানে আমি এবছৰ কাম কৰিলো ভালে লাগিছে একো প্ৰব্লেম নাই প্ৰব্লেমটো আহে সব কামতে মানে প্ৰব্লেম হ'লে আমি এবছৰ কাম কৰি ওলাই আহিলো আৰু প্ৰব্লেম হ'লে
কৰিছোঁ গতিকে আমি যিমান প্ৰব্লেম পাইছোঁ সেইখিনি মেমহঁতৰ লগত আলোচনা কৰি পেলাই চব হোৱা কৰি পেলাই আহিলোঁ আৰু ভালে লাগিছে। আপোনালোকেও যাওক, তোমালোকে কোন কোন যাব মন আছে টেনশ্যন ল'ব নালাগে, ছাৰ বাইদেউহঁতে আছে, কিবা প্ৰব্লেম হ'লে ছাৰ বাইদেউহঁতে হেল্প কৰিব। সেয়াই আৰু একেলগে আছোঁ গতিকে সিহঁতে কি ক'ব ভাল লাগিছে বুলি কৈছে আকৌ। তো তাইকো মই সৰুকৈ সম্পূৰ্ণ এটা জনাবলৈ অনুৰোধ কৰিছোঁ। কোনে জনাব পাৰ কৰা চেষ্টা কৰিলে সকলোখিনি সম্ভৱ হয়। এনেকুৱা ধৰণে আগবাঢ়ি যাব লাগে যে 3 মাহ কৰাৰ পিছত তামিলনাডুহে কাম কৰিবলৈ যাব লাগে, কথাটো তেনেকৈ ভাবি ল'লে নহ'ব। কাম কৰিছিলে আহিলে বাৰু এতিয়া তোমালোকে বৰ্তমান যেনেকুৱাকে আছে তেওঁলোকে হৈছে আৰু সঁচাকৈ ষ্টুডেণ্টসকলে পৰিচালনা কৰা যিখিনি ডেন্স হওক বা তেওঁলোকক জনোৱা এখন এখন গামোচা হ'লেও সঁচাকৈ বহুত ভাল লাগে। কলেজীয়া লাইফত এইটো এটা অমূল্য স্মৃতি সঁচাকৈ। মোৰ নাম শ্ৰী মধুস্মিতা দাস, মই নলবাৰী জিলাৰ আদাবৰীৰ পৰা আহিছোঁ আৰু আজি বিশেষখনত মোক দুই এষাৰ ক'বলৈ সুযোগ দিয়াৰ বাবে মই কৰ্তৃপক্ষক ধন্যবাদ জনাইছোঁ। প্ৰথমতে এই আঁচনিখনৰ বিষয়ে মই এজনী বান্ধৱীৰ মুখত শুনিছিলোঁ আৰু তেতিয়া মোৰো এই ট্ৰেইনিংটো কৰিবলৈ ইচ্ছা গ'ল আৰু মই এই চেণ্টাৰটোৰ লগত ছাৰ মেমহঁতৰ লগত যোগাযোগ কৰিলোঁ। যোগাযোগ কৰাৰ পিছত ছাৰ মেমহঁতে আমাৰ ব্লক অফিচাৰটোৰ লগত যোগাযোগ কৰি মোক এই ট্ৰেইনিংটো কৰিবলৈ লৈ আহিলে আৰু
মই ইয়ালৈ প্ৰথম আহিম বুলি ভাবিছিলোঁ যদিও মোৰ অকণমান মনত ভয় আছিল, কিন্তু যেতিয়া ছাৰ মেমহঁতে মোক কাউন্সেলিং কৰিলে, ভালদৰে ধুনীয়াকৈ কথাবোৰ বুজাই দিলে, তেতিয়া মোৰ মনত সাহস আহিল আৰু আমাৰ ঘৰৰ পৰিয়ালেও এই ট্ৰেইনিংটো কৰিবলৈ মোক ছাপোৰ্ট কৰিলে। সেয়েহে আজি আপোনালোকৰ মাজত থিয় হৈ মই এইখিনি কথা ক'ব পাৰিছোঁ। আৰু ইয়ালৈ প্ৰথম আহি যে মোৰ কিবা এখন নতুন পৃথিৱী দেখা পাইছোঁ তেনেকুৱা অনুভৱ হৈছে, কাৰণ মই সৰুৰে পৰা কেতিয়াও বাহিৰত থাকি পোৱা নাই আৰু ইমান বেলেগ বেলেগ ঠাইৰ মানুহ একেলগে লগো পোৱা নাই। সেয়েহে মোৰ অনুভৱ অকণমান বেলেগ আছিলে, কিন্তু সময় বাগৰাৰ লগে লগে এই হোষ্টেলখন, এই ট্ৰেইনিং চেণ্টাৰটো মোৰ যেন আপোন হৈ পৰিলে। আৰু এই মানে যিবিলাক ছিনিয়ৰ আছিল তেওঁলোকে আমাক যেনেকৈ মৰম কৰিছে, আমিও এতিয়া আমি ছিনিয়ৰ হৈ গ'লোঁ, আগতে জুনিয়ৰ আছিলোঁ, এতিয়া আমিও আমাৰ জুনিয়ৰসকলক ঠিক তেনেকৈ মৰম কৰোঁ। আৰু মই ইয়াত আহি মই মোৰ বহুত মানে লাভ হোৱা বুলি ভাবোঁ, কাৰণ মই আগতে যেতিয়া ঘৰত আমাৰ আলহী আহিছিল, মা দেউতাই তেওঁলোকৰ লগত কথা পাতিব দিলে মই লাজ আৰু ভয়তে কথা ক'ব নোৱাৰিছিলোঁ, কিন্তু মই ইয়াত যেতিয়াৰ পৰা আহিলোঁ, অহাৰ পৰা যেন মোৰ এইবিলাক সঁচা সলনি হৈ গৈছে। আপোনালোকৰ আগত মই কথা ক'ব পাৰিছোঁ লাজ আৰু ভয় নকৰাকৈ। সেয়েহে এই কৰ্তৃপক্ষক মানে ছাৰ বাইদেউসকলক ধন্যবাদ জনাইছোঁ। আৰু মোৰ তাতকৈ বেছি উৎসাহ বাঢ়িছে যে যিবিলাক ছিনিয়ৰে ইয়াত কাম কৰি পেলাই ট্ৰেইনিং কমপ্লিট কৰি কাম কৰি আছে, তেওঁলোকক দেখি মোৰ যেন কাম কৰাৰ ইচ্ছা আৰু দুগুণে বাঢ়িছে। আৰু আমি এই ছাৰ মেমহঁতে আমাক অকণমান মানে শাসনত ৰাখিছে যদিও কেতিয়াবা অকণমান অসুবিধা পাওঁ, তথাপিতো এইবিলাক যেন অলপ দেৰিকৈহে অনুভৱ কৰিছোঁ, কিন্তু একো কথা নাই, এইবিলাক যে আমাৰ ভালৰ কাৰণে সেইটো মই হয়তো অকণমান দেৰিকৈ অনুভৱ কৰিছোঁ। আমাৰ উদ্দেশ্য হৈছে যে আমি ট্ৰেইনিং কমপ্লিট কৰি সংস্থাপন লোৱা, গতিকে সেইটো আশালৈ আমি ইয়াত ট্ৰেইনিং কৰি আছোঁ আৰু ট্ৰেইনিং কমপ্লিট হৈ আমিও হয়তো তেনেকৈ কাম কৰিব যাম। আৰু অৱশেষত এটা কথাই ক'ব বিচাৰিছোঁ যে যিবিলাকে ইয়াত ট্ৰেইনিং কমপ্লিট কৰি সংস্থাপন পাইছে আৰু যিবিলাকে ইয়াত কাম কৰি আছে, ট্ৰেইনিং কৰি আছে, তেওঁলোকলৈ শুভেচ্ছা যাচিছোঁ, তেওঁলোকে যাতে ভৱিষ্যতে আকৌ আগুৱাই যাব পাৰে। আৰু মই ভাৰত চৰকাৰক ধন্যবাদ জনাব বিচাৰিছোঁ যে তেওঁলোকে আমাৰ নিচিনা ল'ৰা ছোৱালীবিলাকৰ বাবে এই আঁচনিখন আগবঢ়াইছে। এইখিনি কৈ মই মোক ক'বলগীয়া সামৰণি মাৰিলোঁ। ধন্যবাদ। ক'ব লাগিব ন, তোমালোকে প্ৰশিক্ষণ লৈছা, তোমালোকৰ এতিয়া